এনেকৈ ল'লে ভাল ঠিক আছে আৰু দূৰৰ পৰা লওক তেতিয়া বাৰু আজি শ্বৰ্টিংখিনি ভালকৈ বুজাই দি আছোঁ হা ধৰি লওক এইটো হৈ গ'ল ভল্টেজ হয়নে আৰু এইটো হৈ গ'ল এম্পেয়াৰ ৱাটটো বাদ দিয়ক ৱাটটো প্ৰয়োজন নাই ঠিক আছে ভল্টেজ আমি কিমান আছে 4.4 আছে হয়নে আৰু এম্পেয়াৰ আছে 4.2 এম্পেয়াৰ ঠিক আছে 4 এম্পেয়াৰ ৰাখিব পাৰে 3 এম্পেয়াৰ ৰাখিব কিন্তু আইফোন কাৰণে আমি 5 এম্পেয়াৰ বা 4.2 এম্পেয়াৰ ৰাখোঁ তো এইটো বৰ্ডটো আছে আইফোনৰ বৰ্ড আইফোনৰ হওক চাই এণ্ড্ৰইডৰ মেটাৰ নাই শ্বৰ্টিঙৰ চিষ্টেমবিলাক এপ্ৰক্স চবৰে চিমিলাৰ থাকে ঠিক আছে এতিয়া প্ৰথম কথা হ'ল ফোনটো এতিয়া আমি ইয়াত পাৱাৰ চুইচ নাই লগা হয়নে আমি পাৱাৰ চুইচ নিদিয়াকৈ যদি আউটপুট ডেটা অফ আছে না এতিয়া আমি আউটপুটটো অন কৰি দিম অন কৰি দিলোঁ লগালগ কি হ'ল 613 মানে 6.13 লৈ ল'লে চৰি 0.613 এম্পেয়াৰ কনজাম্পশ্যন অট'মেটিক লৈ আছে হয়নে তাৰমানে কি আমি তাতে পাৱাৰ চুইচ দবই নাই ট্ৰিগাৰ নকৰাকৈ যদি এম্পেয়াৰ কনজাম্পশ্যন লৈ আছে তাৰমানে কি মোবাইলটোৰ প্ৰাইমেৰী লাইনত যিটো মেইন লাইন আছে ভি বেট হওক বা ভি বাছৰ বাৰু ইয়াত ডাইৰেক্ট নাহে ভি বেট হওক চাই ভি পি এইচ হওক বা ভি চিষ্টেম হওক বা ভি বেট হওক তাত ক'ৰবাত নহয় ক'ৰবাত শ্বৰ্টিং এটা বা লিকেজ আছে ঠিক আছে যদি বোলে আমাৰ ইয়াতে আমি এতিয়া অন কৰি দিলোঁ আউটপুট দিয়াৰ লগে লগে বোলে একো লোৱা নাই 0 হৈ আছে যেতিয়া আমি ধৰক ইয়াতে পাৱাৰ ট্ৰিগাৰ কৰিম তো এতিয়া পাৱাৰটো ট্ৰিগাৰ কৰিলোঁ ট্ৰিগাৰ কৰাৰ পিছত এতিয়া আপোনাৰ এম্পেয়াৰটো বাঢ়ি গৈছে দেখিছেনে বাঢ়ি গ'ল দেখিলে নাই তেতিয়া ফোনটো এতিয়া অন হৈ আছে হা যেতিয়া অন হ'ব 1.2 এম্পেয়াৰ পৰ্যন্ত ল'ব পাৰে 900 মিলি এম্পেয়াৰ 1 এম্পেয়াৰ আহিছে না তাৰমানে ফোনৰ এটা লগো আহি আছে মানে লগোটো আহিছে এতিয়া 2 এম্পেয়াৰ লৈ ল'লে না তো ফোনটো পূৰা অন হৈ গ'ল মোবাইলটো এতিয়া বৰ্তমান অন আছে কিন্তু এইটো মোবাইল হা তো এতিয়া যেতিয়া এম্পেয়াৰ লৈ আছে পাৱাৰ ট্ৰিগাৰ কৰাৰ পিছত যদি এম্পেয়াৰ লয় ধৰি লওক এইটো 70 মানৰ পৰা এক মিনিট এইটো এতিয়া ডাইৰেক্ট 600 বা 500 গৈ আছে না ধৰি লওক ইয়াত যদি 70 বা 90 মানৰ পৰা ষ্টাৰ্ট হৈ 250 আহিলে তাৰপিছত 350 আহিলে তাৰপিছত 550 আহিলে সেনেকৈ 550 পাই গ'ল মানে ফোন বুট হোৱা ষ্টাৰ্ট হৈ গৈছে ঠিক আছে যেতিয়া 800 মান আহি যাব 850 800 আহি যাব মিলি এম্পেয়াৰ কিন্তু দেই তেতিয়া কি হ'ব ফোনটো লগো আহি যাব ঠিক আছে লগো অহাৰ লগে লগে কি হ'ল ফোনটো অন হৈ গ'ল তাৰমানে সেইটো নৰ্মেল বুটিং যদি ইয়াতে 70ৰ পৰা ষ্টাৰ্টিং হয় বা 80ৰ পৰা ষ্টাৰ্টিং হয় 150 200 বা আপোনাৰ 350লৈকে গৈ পিনে যদি ষ্টাৰ্ট হৈছে ডেট মিন এইটো নৰ্মেল বুটিং ঠিক আছে ফোন অ'কে আছে ধৰি লওক এটা ছেকেণ্ডেৰী লাইনত যদি শ্বৰ্টিং থাকে এইটোতো আমাৰ কি হয় প্ৰাইমেৰী লাইনত শ্বৰ্ট আছে মানে মেইন লাইনত শ্বৰ্ট আছে যদি ছেকেণ্ডেৰী লাইনত শ্বৰ্ট থাকে মানে পাৱাৰ আই চিৰ পিছত যদি শ্বৰ্ট থাকে পি এমৰ পিছত যিবিলাক বাক লাইন আছে বা আপোনাৰ এল ডি অ' লাইন আছে বা ৰেগুলেটেড ভল্টেজ আছে বা এছ এম পি এছ আছে সেইবিলাকত যদি শ্বৰ্ট থাকে কি হ'ব আমি যেতিয়া আমি ফোনটো অন কৰিম ডেট মিন পাৱাৰ আই চি এক্টিভ হৈ গ'ল হয়নে পাৱাৰ আই চি এক্টিভ হোৱাৰ পিছততো ছেকেণ্ডেৰী লাইন বনিব আৰম্ভ হৈ যাব তাতে যদি শ্বৰ্ট থাকে তেতিয়া কি হ'ব নৰ্মেলি ইয়াত 70-80ৰ পৰা ষ্টাৰ্ট হ'ব লাগে ফোন এটা হয়নে কিন্তু তেতিয়া ষ্টাৰ্ট হ'ব কিহৰ পৰা 200 500 ঠিক আছে বা 400 সেনেকুৱাৰ পৰা ষ্টাৰ্ট হৈ পিনে ফোনটো অন হ'ব তেতিয়া সেইবিলাক ফোনত কি হ'ব আপোনাৰ অন নহ'বও পাৰে অন হ'বও পাৰে ঠিক আছে যদি বাক লাইনত শ্বৰ্ট থাকে অন নহ'বই বোলে এছ এম পি এছ লাইন নেটৱৰ্ক ছেকশ্যনৰ ক'ৰবাত লাইন শ্বৰ্ট আছে তেতিয়া ফোনটো অন হ'বও পাৰে ঠিক আছে কিন্তু বেটাৰী খুব খাব ফোনটো বা গৰম হ'ব তো এতিয়া যদি লওক আমি ডাইৰেক্ট যদি আপোনাৰ 400 বা 300 মিলি এম্পেয়াৰৰ পৰা ষ্টাৰ্ট হয় ডেট মিন ছেকেণ্ডেৰী লাইনত শ্বৰ্ট আছে বোলে পাৱাৰ কি নদবোৱাকৈ বোলে অট'মেটিক এম্পেয়াৰ লৈছে তাৰমানে যিকেইটা আপোনাৰ মেইন লাইন আছে তাতে শ্বৰ্ট আছে ঠিক আছে আৰু বোলে এইটো 0 হৈ আছে ফোন আমি অন কৰিব চাইছোঁ কিন্তু ইয়াত কোনো এম্পেয়াৰ লোৱা নাই ঠিক আছে বা বোলে এম্পেয়াৰ লৈছে কিন্তু কম এম্পেয়াৰ ধৰি লওক ইয়াতে আপোনাৰ 20-25 এম্পেয়াৰ লৈ পিনে তাতে ষ্টাক হৈ আছে তেতিয়া আমাৰ কি হ'ব এইটো হ'ব ল' কনজাম্পশ্যন মানে কি তাৰমানে সি চি পি ইউলৈকে ভল্টেজ দিব পৰা নাই বা চি পি ইউটো এক্টিভেট কৰিব পৰা নাই তেতিয়া আপোনাৰ পাৱাৰ আই চি প্ৰব্লেম হ'ব পাৰে নহ'লে আপোনাৰ চি পি ইউ ড্ৰাই চল্ড হ'ব পাৰে বা চি পি ইউ বেয়া হ'ব পাৰে বা আপোনাৰ ক্ৰিষ্টেল যদি বেয়া থাকে বা ক্লক যদি নবনে তেতিয়াও আপোনাৰ ল' জিয়াৰ হয় এটা হাই জিয়াৰ হ'লে কি হ'ব শ্বৰ্ট থাকিব যদি ট্ৰিগাৰ কৰাৰ পিছত হাই জিয়াৰ হয় বা হাই কনজাম্পশ্যন হয় তেতিয়া কি হ'ব ছেকেণ্ডেৰী লাইনত হ'ব যদি ট্ৰিগাৰ নকৰোঁতে যদি এম্পেয়াৰ কনজাম্পশ্যন হয় তেতিয়া কি হ'ব প্ৰাইমেৰী লাইনত হ'ব আৰু বোলে ট্ৰিগাৰ কৰাৰ পিছত বোলে ল' কনজাম্পশ্যন হৈ আছে ষ্টাৰ্ট হ'ব পৰা নাই ধৰক ইয়াতে 30-40-50 এনেকৈ আহি আছে ডেট মিন ল' জিয়াৰ মানে ইয়াতো আপোনাৰ চি পি ইউ প্ৰব্লেম থাকিব পাৰে বা আপোনাৰ পাৱাৰ আই চিয়ে ভল্টেজ প্ৰপাৰলি নবনাব পাৰে বা ক্ৰিষ্টেলে ক্লক নবনাব পাৰে তাৰ কাৰণে আমি কি ফ'ল' কৰিব লাগিব কালি যিকেইটা ষ্টেপ ফ'ল' কৰাইছিলোঁ হয়নে প্ৰথমে বি পি এছ বনিছে নাই চাব লাগিব তাৰপিছত বাক লাইন ক'ৰবাত শ্বৰ্ট আছে নেকি চাব লাগিব বাক ভল্টেজবিলাক ষ্টেবল আছে নাই চাব লাগিব ঠিক আছে এইটো হৈ গ'ল এনেকৈ আমি মাল্টিমিটাৰ দি চেক কৰিব পাৰোঁ বুজি পাইছে এতিয়া হা
এইখিনি বস্তু ভালকৈ মনত ৰাখিব, নোট ডাউন কৰিব, একুৰেট বুজি পাব।